সময় হ'ল মানুহজনচোন নহা হ'ল ক'ত বা গ'লগৈ হে ভগৱান তুমি কিয় আমাৰ লগত ইমান খেল খেলিছা কিয় তুমি আমাৰ ৰং চাইছা প্ৰভু মই এনেকৈ ঘৰত হাত বুলি বহি থাকিলে নহ'ব ময়ো যাওঁ ময়ো বিচাৰোঁগৈ মানুহজনে ইমান সময় পোৱা হ'লে ঘৰ আহি পালেহিহেঁতেন মই এনেকৈ ঘৰত সোমাই থাকিলে নহ'ব ময়ো যাওঁ ময়ো বিচাৰিলে কিজানি পাওঁৱে প্ৰভু তুমি দয়া কৰা প্ৰভু কিবা তোৰ ঘৰত চাহৰ জুতি ল'বলৈ আহিছে নেকি তই দেশখনৰ কথা গম পাও নে নাপাও কিবা হা এই বৰুৱাৰ জীয়েক নাই নহয় ঘৰত আজি গোটেইখন বিচাৰি চলাত কৰি ফুৰিছে নাই বোলে কৰবাত গৈ কিজানি মৰিলে বুজিছনে কি কওঁ বাকীবোৰ কথা জানো তাই যে ঘৰত নাই বুলি সেইটো কথা গম নাপাওঁ নহয় সঁচাকে দেই কৰবাত গৈ কিবা হোৱাগে নাইতো তোৰতো তাকেই ভাবি আছো কলৈনো যাব হা কৰবাত গৈ কিবা হ'ল বুজিছনে আমাৰ ৰাখিক দেখিছিলে নেকি বাৰু কাৰোবাৰ চৰিত্ৰহীনা জীয়ে ক'ত গৈ ঘূৰি ফুৰে মই তাকেহে চকু দি আছো হয় আই খুইদেউ আমাৰ সিমানহে কাম কাৰ জীয়েক গৈ কাৰ লগত লিলিমাই কৰি আছে সেইবোৰ চাবলৈ খুইদেউ ছোৱালীজনী বিচাৰি নাপায় কথাটোহে সুধিছো আপোনালোকক বিচাৰিব নালাগে আৰু বদনামী এজনী ঘৰৰ পৰা আঁতৰি গৈছে ভালে পাব লাগে খুইদেউ কি কৈছে আপুনি এইবোৰ তাই যি হ'লেও আমাৰ ছোৱালী তাই আমাৰ একমাত্ৰ ছোৱালী আপোনালোকে কিয় তেনেকৈ কৈছে আই তেওঁলোকৰ একমাত্ৰ সন্তান বুলি সেই চৰিত্ৰহীনাজনীক আমি ভাল বুলি ক'ব লাগে যাওক ক'ত মৰি আছে চাওকগৈ আমাৰ ওচৰত এনেই লেকচাৰ দি থাকি লাভ নাই ভালকৈ এইবোৰক এনেকৈ দিব লাগে গম পাইছ নিজৰ ছোৱালীজনী কেনেকৈ ভালকৈ ৰাখিব লাগে তাক হ'লে খবৰ নাই মই যে আগতে গৈছিলো পাই কিন্তু এতিয়া এই কথাটো শুনাৰ পৰা একেবাৰে যাবলৈ এৰি দিলো আৰু নহ'লে আনকালে বাৰু সেই ৰাতিপুৱা আৰু আবেলি চাহকাপ সিহঁতকতে খাওঁগে বাৰু মিছাটো নকওঁ কিন্তু এতিয়া আৰু এইবোৰ স্বভাৱ চৰিত্ৰ জনাৰ পিছত যাবলৈ নাই আৰু দেই টকা হ'লে নোখোৱাকৈ থাকিম পাই হয় খুৰী এইবোৰ মানুহৰ ঘৰলৈ গৈ আৰু নিজৰো বদনাম উলিয়াই ল'ব নোৱাৰি নহয় কাকলি কাকলি ঘৰত আছনে আইজনীও এইফালে আছোনে পাপ মানে নব আমাৰ ৰাখি আজি ৰাতিপুৱা সময়ৰ পৰা ঘৰত নাই সেয়েহে ভাবিলো কাকলিৰ ওচৰলৈকে আহিছে নেকি কাকলি নাই নেকি বাৰু তোৰ সেই বদনামী ছোৱালীজনী আমাৰ ঘৰলৈ অহা নাই তোৰ জীয়াৰৰ লগত মোৰ ছোৱালীজনী আজি বদনাম হ'বলৈ ওলাইছিল ভালে বাচিলো আগতীয়াকৈ তাইৰ পৰা আঁতৰাই ৰাখিলো আৰু এতিয়া তই তোৰ জীয়াৰৰ বিচাৰি মোৰ ঘৰলৈ আহিছ হা এই বজেন্তা তই এনেকৈ কৈছ তইতো আগতে আমাৰ ৰাখিক বৰ ভাল পাইছিলি পঢ়া শুনাত চোকা কাৰণে তাইকতো তই বৰ মৰম কৰিছিলি আৰু এতিয়া তই তাইৰ কথা তেনেকৈ ক'ব পৰা হলি আৰু তই জানই দেখোন ৰাখি আৰু কাকলি দুইজনী বেষ্ট ফ্ৰেণ্ড আজি ৰাখি ঘৰত নাই বহু সময় হ'ল বিচাৰি ফুৰিছো ক'তো পোৱা নাই সেয়েহে ভাবিলো কিজানি কাকলিৰ ওচৰলৈ আহিছে নেকি বুলিহে বাদ দে আগৰ কথা কৈ এতিয়া একো লাভ নাই তোৰ জীয়ে যিটো কাণ্ড কৰি দিলে মানুহৰ মুখৰ আগত ওলাব নোৱাৰা অৱস্থা কৰি দিলে আৰু সেইটো অৱস্থাটো তই সেইজনী ছোৱালীক বিচাৰি এনেকৈ ঘূৰি ফুৰিছ আৰু আহিছ আমাৰ ঘৰলৈ হা মোৰ ছোৱালীজনীক এই অপকৰ্মবিলাকৰ লগত তাই লিপ্ত কৰাইছিল তহঁতে কি ভাবিছ তহঁতে মোৰ ছোৱালীজনীক বনাম দিবি হা এজনী হ'ব বনাবি আৰু মোৰ ছোৱালীজনী এনেই ফচি মৰিব হা মোৰ ছোৱালী তাইৰ পৰা সম্পূৰ্ণ আঁতৰত থাকিব এতিয়াৰ পৰা গতিকে তহঁতে আমাৰ ঘৰত আহি এইবোৰ অসুবিধা দি নাথাকিবি আমাক সমাজেও তহঁতক একোৱে কৰিছে গতিকে তহঁত আমাৰ ঘৰলৈ নাহিবি বুজিলি নব বজেন্তা তহঁতে এনেকৈ কবি বুলি মই সপোনতো ভবা নাছিলো তহঁতে আগতে ৰাখি কিমান মৰম কৰিছিলি নিজৰ ছোৱালীৰ দৰে আৰু আজি তাই এটা ভুলে তহঁতক ইমান সলনি কৰি পেলালে হা আজি যদি আমাৰ ৰাখিৰ নহয় তহঁতৰ কাকলিৰ লগত এনেকুৱা হ'লে তহঁতে ভাবচোন কেনেকুৱা লাগিলহেঁতেন তহঁতৰ অন্তৰখনত তাৰ তহঁতে জানো নিজৰ ছোৱালীজনীক এৰি দিব পাৰিবি কচোন কোনো দৰকাৰ নাই সমাজে ঘূৰি কৰি থকা মানুহ আমাৰ ঘৰত সোমাবলৈ দিব নোৱাৰি তই সেইবোৰ নাজান ভিতৰত যাবা কি কথাবোৰ কোৱা তোমালোকে খুৰা আমাৰ ঘৰলৈ আহিছে তোমালোকে বহিবলৈও দিয়া নাই ইমান সময় হা খুৰা আহক বহকি নালাগে দেও নালাগে তোৰ মাৰ দেউতাৰে অত সময় মোক ভিতৰলৈ মাতি নি বহুৱাই বহুত কিবা কিবি খোৱালেও আৰু নালাগে দে মই আচলতে ৰাখিক বিচাৰিহে আহিছিলো নাইও আজি ৰাতিপুৱাৰ পৰা তাই ঘৰত নাই ক'ত গ'ল কোনো ঠিক নাই তাইক বিচাৰি হাবাথুৰি খাই পৰিছো কিন্তু ক'তো নাই
অৱশেষত তোৰ ওচৰলৈ আহিছে বুলি ইয়ালৈ বিচাৰি আহিছিলো অ ছোৱালীজনী কিবা হ'ল ক'ত বা কি কৰি আছে হে ভগৱান এইবোৰ মই কি শুনিছো তাই ক'লৈ যাব পাৰে তাইতো এনেকৈ ক'তো নাযায় তাৰ কাৰণে এইটো চিন্তাত পৰিছো আগতে কোনোদিন ক'তো নোযোৱা ছোৱালীজনী আজি হঠাতে এনেকৈ নাইকিয়া হোৱাত আমাৰ অৱস্থা বেয়া হৈ গৈছে অ তাইক বিচাৰি বিচাৰি পোৱাই নাই অ কাকলি মোৰ ওচৰলৈতো অহা নাই ক'ত যাব পাৰে খুৰা বলক আপোনাৰ লগতে তাইক বিচাৰিবলৈ ময়ো যাম ক'ত বা গ'ল তাই কোনো দৰকাৰ নাই ঘৰৰ পৰা একোজনী হেৰিবি তোক সেই বদনামীজনী বিচাৰিবলৈ যাবলৈ কোৱা নাই বুজিছ তাইৰ পৰা তই আঁতৰত থাকিবি বুলি তোক মই কৈছিলো নে নাই এতিয়া আকৌ তই সেই বদনামীজনী বিচাৰিবলৈ যাওঁ হা মোৰ নাকে পেটটো বিচাৰিছ যা ভিতৰত যা বুলি কৈছো নহয় ভিতৰত যা নালাগে নেও কাকলি মই পাৰিম আমি মাক দেউতাকালে বিচাৰি আছো তই চিন্তা নকৰিবি তই বিচাৰি যাব নালাগে দেই আমাৰ লগত ফুৰিলে তোকো মানুহে বেয়া বুলি ক'ব যা মাৰ দেউতাৰ কথা শুনিবি ভিতৰলৈ যা মই আহিছো দে মোৰ ছোৱালীজনী বিচাৰোঁগৈ ক'ত বা আছে কি বা কৰিছে কি বা খাইছে মানুহবোৰৰ আচল চৰিত্ৰটো এতিয়াহে গম পাইছো আগতে তাই পঢ়া শুনাত চোকা বুলি সকলোৱে তাইক শলাগি তত নাই সকলোৱে কিমান যে মৰম কৰিছিল আজি তাইক কিবা এটা ওলোৱাৰ বাবে মানুহবিলাকে তাইক লেই চেই কৰিছে যিবোৰ মানুহে আগতে মোৰ ঘৰত গৈ চাহ তামোলৰ কাৰণে পৰি থাকেগৈ সেইবোৰ মানুহে আজি মোক কথা শুনাইছে ক'ত বা গ'ল মোৰ ছোৱালীজনী মানুহজনী চাগে চিন্তাত ক'ব নোৱাৰা হৈ আছে ক'ত বিচাৰি যাওঁ এতিয়া মই গোটেই গাঁওখন চলাত কৰিলো হে প্ৰভু তুমি আমালৈ চকু মেলি চোৱা প্ৰভু ভুলটো আমাৰ গাতে তাই আমাক বহুবাৰ ক'ব খুজিছিল তাইৰ গাত বোলে দুখ নাই তাই সকলোবোৰ ক'ব কিন্তু আমি গুৰুত্ব নিদিলো তাইৰ কথা আৰু আজি তাৰ এই ফল ভুগিছো মানুহবোৰে কোনেও তাইক দেখা নাই কোনোবাই দেখিছে যদিও নকওঁ বুলিয়ে আচলতে কোৱা নাই চাগে কাৰণ মানুহবোৰ সঁচাকৈ মতলবী মানুহে নিজৰ স্বাৰ্থৰ কাৰণেহে কিবা নহয় কিবা এটা কৰে সঁচাকৈ দেই আজি ভালকৈ বুজি পালো মানুহে সুখৰ সময়ত বহুতে সংগ দিয়ে কিন্তু দুখৰ সময়ত সকলোৱে এৰি দিয়ে সকলোতে বিচাৰিলো নাই ক'তোৱেই নাই ঘৰলৈকে যাওঁগৈ কিজানি তাই ঘৰলৈ আহিলে আৰু মোলৈ কিজানি ফোন মাৰি আছে মোৰ কিজানি ফোনটো নেটৱৰ্ক নাথাকিবও পাৰে ঘৰলৈকে যাওঁগৈ কিজানি ছোৱালীজনী আহিলেই বা আৰে তোক বিচাৰি গোটেইখন চলাত কৰি ফুৰিছে মানুহে আৰু তই আহি ইয়াত আছহি জানিছিলো তই ইয়াতে থাকিবি সেইকাৰণে মই চিধা ইয়ালৈকে আহিছো বিচাৰি কিয় আহিছ মোক বিচাৰি নালাগে তহঁতে মোক কোনেও বিচাৰিব নালাগে তই মোৰ লগত বিশ্বাসঘাতক কৰিবি বুলি মই কেতিয়াও ভবা নাছিলো কিয় বিচাৰি আহিছ তই মোক তোৰ লগত মোৰ কি সম্পৰ্ক যা মই যিয়েই নহওঁ তোৰ কোনো দৰকাৰ নাই গুচি যা ইয়াৰ পৰা তই মোক বিশ্বাসঘাতক বুলি কৈছ হা তোক মই ইমানখিনি সহায় কৰাৰ পাছত এতিয়া মই বিশ্বাসঘাতকে হলো হা নহয়নো কি তই মোক এফালৰ পৰা সহায় কৰিলি আৰু আনফালে গোটেই গাঁওখনতে মোৰ বনাম উলিয়ালি হা কি পালি তই কি পালি কচোন অ' মাই গড তই বিশ্বাস কৰ তোৰ কথা মই জানি বুজি কাৰো আগত একোকে কোৱা নাই তই জানো গম পোৱা নাই সেইদিনাখন ফাৰ্মাচীৰ ল'ৰাটোৱে আমাৰ দেউতাক লগ পাই সকলোবোৰ কথা কৈ দিলে মই প্ৰেগনেঞ্চি কিট আনিছো বুলি আৰু বৌকো সুধিলে বৌয়েতো সেইবোৰ কথা গম নাপায় সেয়েহে বৌয়ে মই আনিবলৈ দিয়া নাই বুলি ক'লে সেইকাৰণে দেউতাই মোক বহুত পিটিলে আৰু অৱশেষত মই সঁচা কথা ক'বলৈ বাধ্য হ'লো তই মোক বিশ্বাস কৰ মই কওঁ বুলি কোৱা নাছিলো অ' তই মোক বিশ্বাস কৰ হ'ব দে যি হ'ব লগা আছিল হৈ গ'ল তই এতিয়া ইয়াৰ পৰা যা মোৰ লগত তোক কোনোবাই দেখিলে তোকো এঘৰীয়া কৰিব যা মই আৰু ঘৰলৈ নাযাওঁ মই ক'ৰবালৈ গুচি যাম মোৰ বাবে মা দেউতাই কষ্ট পোৱাটো মই নিবিচাৰো মই ঘৰত থাকিলেহে মা দেউতাই সমাজৰ পৰা এঘৰীয়া হৈ থাকিব মই নাথাকিলেতো একো নহয় গতিকে মই আৰু ঘৰলৈ নাযাওঁ যা তইও উভতি যা তই কি পাগল হৈছ নেকি কচোন হা তই এইবোৰ কথা কোৱাৰ আগত এবাৰ মা দেউতাৰ কথা ভাবিছা তোক ঘৰত বিচাৰি নাপায় গোটেইখন বিচাৰি চলাত কৰিছে ইফালে ৰাস্তাই ঘাটে মানুহে কটু কথা শুনাইছে সেইবোৰক গুৰুত্ব নিদি কেৱল তোক বিচাৰি অনাই বনাই কৰি ফুৰিছে আৰু তই কৈছ এইবোৰ কথা হা তোৰ মনলৈ এইবোৰ কথা আহিল ক'ৰ পৰা তাত
তাতকৈ তই সঁচা কথাবোৰ কৈ নিদিয় কিয় হা তই তই মনটো ডাঠ কৰ সকলোবোৰ কথা কৈ দে এনেকৈ থাকিলে কেতিয়াও যুদ্ধত জয়ী হ'ব নোৱাৰিবি মা দেউতাই মোৰ কথা শুনিবই নোখোজে মই কওঁ কেনেকৈ কছ প্ৰতিদিনে মই ক'বলৈ লৈছোঁ কিন্তু তেওঁলোকে মোৰ কথা গুৰুত্ব নিদিয়ে মোক খং কৰি গুচি যায় মই যদি কথাবোৰে ক'ব নোৱাৰোঁ সমস্যাটো সমাধান ক'ৰ পৰা হ'ব কচোন চা ৰাখি মই ভাবোঁ এতিয়া তেওঁলোকক যদি কথাবোৰ কওঁ তেওঁলোকে নিশ্চয় বুজিব আৰু তেওঁলোকে তোক সহায় কৰিব গতিকে শুন জীৱনত এনেকুৱা বহুত ধুমুহা আহে এইবোৰ নিজেই সমাধান কৰিব লাগিব সমস্যা দেখি পলালে নহ'ব ঠিকেই কৈছ কাকলি মই নিজকে সলনি কৰিব লাগিব এনেকৈ মই দুখত ভাগি পৰিলে নহ'ব মই নিজৰ সমস্যা নিজে সমাধান কৰিব লাগিব হয় দে তই ঠিকেই কৈছ মই মা দেউতাক আজি কথাবোৰ ক'বই লাগিব আৰু মা দেউতাক কথাবোৰ ক'লে অন্ততঃ মা দেউতাই কিবা এটা নহয় কিবা এটা কৰিব পাৰিব তই মোক বৰ ভাল কথা ক'লি তই মোক বেয়া নাপাবি তোক মই ভুল বুজিছিলোঁ বাৰু হ'ব এতিয়া তই যেতিয়া কথাবোৰ বুজি পালি মোৰ বৰ ভাল লাগিছে যা এতিয়া ঘৰলৈ যা বৰ্তা আৰু বৰমাই তোক লৈ বহুত চিন্তাত আছে এনেও বৰ্তাৰ প্ৰেছাৰটো বেছি এইবোৰ চিন্তাতে কিবা নহ'লেই হ'ল আৰু সোনকালে ঘৰলৈ যা হ'ব দে কাকলি তয়ো যা আৰু ময়ো সোনকালে ঘৰলৈ যাওঁ তই যদি আজি মোক বিচাৰি নাহিলি হয় মই হয়তো কি হ'লহেঁতেন ঠিক নাই হ'ব যা সোনকালে যা ভগৱানৰ ওপৰত বিশ্বাস ৰাখিবি তই একো ভুল কৰা নাই যেতিয়া তই জয়ী হবিয়েই যা ঘৰলৈ গৈ সকলোবোৰ কথা কৈ দে হ'ব দে হঠাতে এইবোৰ কি যে হৈ গ'ল কাৰ যে নজৰ লাগিল আমাৰ ঘৰখনৰ ওপৰত কোনে এইবোৰ কৰি আমাৰ ঘৰখনত অশান্তি মাতি আনিলে নাজানো কাৰ চকু পৰিল আমাৰ সুখৰ সংসাৰত ছোৱালীজনী অবিহনে এতিয়া আমি কেনেদৰে থাকিম ক'ত গৈছিলি আইজনী হা তই আমাক বেয়া পাই ঘৰৰে গুচি গৈছিলি ন তই এনেকুৱা কথা আৰু দ্বিতীয়বাৰ নাভাবিবি তই আমাৰ একমাত্ৰ ছোৱালী তোৰ অবিহনে আমি কেনেকৈ থাকিম তই এবাৰলৈ নাভাবিলি হা কিয় এনেকৈ ঘৰৰে গুচি গৈছিলি কচোন হা তইতো আমাক নজনাকৈ কেতিয়াও ক'লৈকো নাযাওঁ আজি কিয় এনেকৈ গুচি গৈছিলি হা ক্ষমা কৰিবা মা দেউতা মই তোমালোকক বহুত দুখ দিছো মই ভাবিছিলো আজি ঘৰ এৰি ক'ৰবালৈ গুচি যাম একেবাৰে মই থাকিলেহে তোমালোকৰ অসুবিধা হ'ব মই নাথাকিলেতো একো নহয় কিন্তু মোক কৈ কাকলি বিচাৰি পালে আৰু তাই মোক বহুত বুজালে যাৰ বাবে মই ঘৰলৈ উভতি আহিলো আৰু মই এজনী সাহসী ছোৱালী হিচাপে মই ঘৰলৈ উভতি আহিছো মই মোৰ সমস্যা নিজেই সমাধান কৰিম মই এইবোৰৰ পৰা পলাই নাযাওঁ মই দোষীক উচিত শাস্তি দিহে এৰিম মা কাকলিহে বিচাৰি পালেগৈ কিন্তু তাইৰ মাক দেউতাকে দেখোন তাইক ঘৰৰ পৰাই ওলাব দিয়া নাছিল দেউতা তাই মোক বিচাৰি উলিয়ালেগৈ তাই মাক দেউতাকে তাইক ঘৰৰ পৰা ওলাবলৈ মানা কৰিছিল কিন্তু তাই বেচেৰীয়ে মোক বিচৰাৰ বাবে মনে মনে গৈ তাত ওলাইছিলগৈ তাই সঁচাকৈ মোৰ প্ৰিয় বান্ধৱী তাই মোৰ ভাল বান্ধৱী তাইৰ বাবে আজি মই ঘৰলৈ উভতি অহাৰ সিদ্ধান্ত ল'লো নহ'লে মই হয়তো তই এইবোৰ কি কৈছ হা তই এইবোৰ কথা মনলৈ আনিব পাৰিলি কেনেকৈ হা তই নহ'লে যে আমাৰ মাৰ বাপেৰ হালৰ কি অৱস্থা হ'ব এবাৰো ভাবি নাচালি ন তোক বিচাৰি গোটেইখন হাবাথুৰি খালো কিন্তু ক'তো নাপায় অৱশেষত ঘৰলৈ ঘূৰি আহিলো আৰু ভগৱানক প্ৰাৰ্থনা কৰিলো ভগৱানে আমাৰ প্ৰাৰ্থনাটো শুনিলেও তই যে সুস্থভাৱে ঘৰলৈ উভতি আহিছ মোৰ বহুত আনন্দ লাগিছে তোক ঘৰত নেদেখি আমাৰ জিও যাওঁ হৈছিলো আই দেউতা মোৰ সঁচাকৈ বহুত ডাঙৰ ভুল হৈ গ'ল মই তোমালোকৰ কথা নভবাকৈ মই সিদ্ধান্ত লৈ পেলাইছিলো কিন্তু চিন্তা নকৰিবা তোমালোকৰ ছোৱালী আৰু এনেকুৱা ভুল কেতিয়াও নকৰে হ'ব দে তই যে ঘৰলৈ উভতি আহিলি সেয়াই আমাৰ বাবে বহুতো আৰু শুন তই আমাক কৈছিলি নহয় যে তোৰ গাত অলপো দুখ নাই তই আমাক সকলো কথা কবি আমি তোৰ কথা শুনিবলৈ সাজু হৈ আছো আৰু তোক আমি সহায় কৰিম কচোন নাই তোৰ লগত এই অপকৰ্মটো কোনে কৰিলে হা তই সকলোবোৰ সঁচা কথা খুলি ক তই আমালৈ ভয় লাজ একো নকৰিবি দেউতা মা কম
মই আজি সকলো কথা ক'ম। যোৱা মাহত যে তোমালোক ফুৰিবলৈ বুলি 3 দিনৰ কাৰণে গৈছিলা, তেতিয়া মই ভাবিছিলোঁ যে কাকলিক আমাৰ ঘৰত আনি আমি দুইজনী একেলগে থাকিম। কিন্তু তোমালোকে মোক চোৱা চিতাৰ দায়িত্ব শইকীয়া খুৰাহঁতক দি থৈ গৈছিলা। কিন্তু মই ভাবিছিলোঁ যে কাকলিক আনি ঘৰত ৰাখিম। কিন্তু কাকলিক মাতিবলৈ যাওঁতে কাকলিৰ মাক দেউতাকে মোকেই তালৈ মাতি পঠিয়ালে, যাৰ বাবে মই আবেলি ঘৰত তলা মাৰি সিহঁতৰ ঘৰত থাকিবলৈ বুলি ওলাই গৈছিলোঁ। আৰু সন্ধিয়া সময়ত মই গৈ সিহঁতৰ ঘৰ পাইছিলোঁগৈ। তাৰ পাছত সিহঁতৰ ঘৰ পাই গৈ দেখোঁ ঘৰত কাকলিৰ মাক দেউতাক আৰু কাকলি নাই, আছিল কাকলিৰ ককায়েকটো। তাৰ পাছত কি হ'ল আইজনী? তাৰ পাছত কাকলিৰ ককায়েকে মোক ভিতৰলৈ মাতি নিলে। আৰু তাৰ পাছত কি হ'ল নকওঁ কিয়? তাৰ পাছত কাকলিৰ ককায়েকে মোক ভিতৰলৈ নি বহিবলৈ দিলে আৰু অলপ সময় মোলৈ বৰ বেয়া দৃষ্টিত চাই আছিল মা। তাৰ পাছত তাৰমানে সিয়ে অৱশেষত ৰাখি আহি ঘৰ ওলালেহি। ৰাখীক দেখা পাই মাক দেউতাকৰ মনত আনন্দৰ জোৱাৰ উঠিল। ৰাখীয়ে মাক দেউতাকক কান্দি কান্দি ক্ষমা খুজিলে আৰু তাই সকলো কথা মাক দেউতাকৰ আগত ক'বলৈ ওলাল। তাইৰ লগত কোনে কেতিয়া কি কৰিলে সকলোবোৰ কথা তাই মাক দেউতাকক ক'বলৈ ধৰিলে। আৰু বন্ধু বান্ধৱীসকল, আজিৰ খণ্ডতে ইমানতে শেষ হ'ল। ইয়াৰ পিছৰখিনি আপোনালোকে শাসনত পাব। আপোনালোকে বাৰু আজিৰ খণ্ডৰ পিছত কেনেকুৱা পালে যদিহে ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি একেবাৰে নাপাহৰিব। আৰু আপোনালোকে যদি ইয়াৰ আগৰ খণ্ডকেইটা চোৱা নাই তেতিয়াহ'লে মই ডেছক্ৰিপশ্যনত লিংক দিম, তাতে আপোনালোকে চাই ল'ব। ধন্যবাদ।